আচৰিত নয়া মোৰ পিতা উদ্যানত অকলে অকলে বিচৰণ কৰি কিনো কথা ভাবি আছ তই? নাই পিতা, তেনেকুৱা একো ভবা নাই। আই মাত্ৰ নিত্যকৰ্ম সামৰি আহিছো। কিন্তু পিতা, তুমিও যেন ইমান সোনকালে ৰাজসভাৰ পৰা আহিলা পালতি। আই পিতা অপৰাহ্নৰ বেলিটি জানে আমিও তেনে মনে বিচাৰিলেও দেহাই অনুমতি নিদিয়ে। পিতা লাহে লাহে মহাৰাজেও বুজিছে পিতা প্ৰজাৰ হৃদয়ৰ ধ্বনি যিজনে হৃদয়ংগম কৰিব পাৰে পিতা তেনেস্থলত মোকনো কিয়নো বুজিব? সেয়ে আজি কলে মন্ত্ৰীবৰ নাই কোনো তেনে সমস্যা ৰাজ্যৰ ভিতৰে। সেইবাবে আজি ৰাজসভাৰ পৰা আপোনাক দিলো অব্যাহতি। পিতা ময়ো বুজো আই মহাৰাজৰ অন্তৰৰ কথা। হয় পিতা, সঁচাকৈ আমি বৰ ভাগ্যৱান এনে এজন জ্ঞানী গুণী ৰজা পায়। কিন্তু পিতা, মোৰ এটি অনুৰোধ আছে আপোনাৰ ওচৰত। দিয়ক আজি। অনুমতি নাই প্ৰয়োজন। পিতা সাধ্য হলে নিশ্চয় ৰাখিম। পিতা, ভগৱতী মন্দিৰৰ দৰ্শনৰ ইচ্ছা মোৰ অতিকে প্ৰবল। ভগৱতী মন্দিৰ? হয় পিতা, ইচ্ছা মোৰ অতিকে প্ৰবল। দিয়ে যদি আজ্ঞা আনন্দিত মই হম অতিকে। ভগৱতী মন্দিৰ? সেই মন্দিৰ অৱস্থিত আমাৰ ৰাজ্যৰ পূব প্ৰান্তত। পিতা এই সময়ত সেই মন্দিৰলৈ যোৱাটো নহব সমীচীন। কাৰণ চোৰাংচোৱাৰ মুখে পাইছো বাতৰি হস্তিনাৰ ৰজা দুৰ্যোধনে অশ্বমেধ মহাযজ্ঞৰ কৰিছে আয়োজন। যদিহে প্ৰৱেশ কৰে যজ্ঞৰ তুৰংগ আমাৰ ৰাজ্যত, তেন্তে পূব প্ৰান্তৰেদি কৰিব প্ৰৱেশ। সেয়াই তেনে চিন্তা তই কৰ পৰিহাৰ। নহয় পিতা, ভগৱতী মন্দিৰৰ দৰ্শনৰ ইচ্ছা মই বহুত দিনৰ পৰাই পুহি ৰাখিছো মনতে। সেয়ে পিতা নোৱাৰিম কৰিব ত্যাগ সংকল্প মনৰ। পিতা, জ্ঞানীজনে কয় ঈশ্বৰ যাৰ সহায় ভয় নাই তাৰ। অৱশ্যে তোৰ কথাও অসত্য নহয়। পিতা ঈশ্বৰ সহায় তাৰ, ভয় নাই তাৰ। পিতা তোৰ যাত্ৰাৰ বাবে তোৰ পিতৃয়ে সকলোতে কৰিব ব্যৱস্থা। মাত্ৰ তই সাৱধানে যাত্ৰাত হবি অগ্ৰসৰ। পিতা, তেন্তে কালিলৈ প্ৰাতঃতে মহেন্দ্ৰ ক্ষণত যাত্ৰা কৰি মই ভগৱতী মন্দিৰৰ দৰ্শনৰ হেতু। আহক পিতা, আহাৰ গ্ৰহণ কৰি খন্তেকে কৰক বিশ্ৰাম। সভাসদগণ, প্ৰস্তুত অশ্বমেধ যজ্ঞৰ সকলো আয়োজন। আজি এই শুভক্ষণত মেলি দিম যজ্ঞাশ্ব ভাৰত ভূমি। অশ্বৰ লগত থাকিব মোৰ বীৰ ভাতৃ দুঃশাসন সমে অনুজ সুখেন। এই ক্ষেত্ৰত আপোনালোকৰ মতামত কি? উত্তম সখা, মত্তৰ ক্ষত্ৰিয় সমাজে যিদিন পৰ্যন্ত নবুজিব সখাৰ চৰণ, সেই দিন পৰ্যন্ত সখা তেতিয়াহে নিশ্বাস লব এই মহাৰথী কৰ্ণই। পশ্চিমৰ পৰাই হওক
হোক আমার বিজয় অভিযান। তার পাছত জয় করে সমগ্র ভারত চতুর্দিক করে একাকার পূর্ণাহুতি করেন যজ্ঞ। মামা তোমার কথাতে ময়ূর করিস সমর্থন। রথমতেই প্রবেশ করে করছ করিম বলি নগরে। বিনা যুদ্ধে যদি নকরে পাশ্চাতাচিকা দুঃখনে সৃষ্টি করিব ধ্বংসৰ দাদা শুনিছো মই সেই ৰাজ্যৰ প্ৰধান সেনাপতি কালভদ্ৰ হেনো অসীম পৰাক্ৰমী। সিংহৰ সন্তান মই বীৰ দুঃসাহস নকপহিয়া মোৰ শুনিছাই কালভদ্ৰ তৃষ্ণ মোৰ বাহি খনে খনে তপ্ত ৰক্তচক্ত মোৰ বাহিছে দুগুণে। ভয় সুখে দাদা নৈ পত্ৰৰ সহিতে লৈ অনা অশ্ব আদেশ শিৰোধাৰ্য দাদা। আহক পিতামহ, আহক আচার্যদেব, আমার প্রণাম গ্রহণ করুন। আয়ুষ্মান ভব। বারপুত্র যজ্ঞৰ সকলো আয়োজন সম্পূৰ্ণ হলনে? প্রস্তুত যজ্ঞর সকল আয়োজন, মাত্র জয়পত্র অলঙ্কিত করে মেলি দিব পারো যজ্ঞর তুরঙ্গ। প্ৰণাম পিতামহ, প্ৰণাম আচাৰ্যদেৱ। বাৰু সুখেন পিতামহ পাঠ কৰাচোন, বিজয় পত্ৰতে কি লিখিলা? আদেশ শিৰোধাৰ্য পিতামহ, আপোনাৰ আজ্ঞা শিৰোগত কৰি পাঠ কৰিব খুজিছো মই জয়পত্ৰ। মহৰ্ষি ব্যাসৰ নাতি হস্তিনাৰ ৰাজধিৰাজ ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰ ৰাজা দুৰ্যোধনে পিতামহ ভীষ্মদেৱৰ আৰু মান্যজনৰ আশীৰ্বাদ শিৰ পাতি লৈ অশ্বমেধ মহাযজ্ঞৰ কৰিছে ঘোষণা। যজ্ঞৰ অশ্বৰ লগত আছে দুঃশাসন আৰু সুখেনৰ সময়ে অজস্ৰ বীৰমণ্ডলী। আৰু যি ৰজাই ৰাজা দুৰ্যোধনক সন্মানেৰে জনাব সম্ভাষণ, তেওঁৰ লগতে হস্তিনাই মিত্ৰতাৰ কৰিব ঘোষণা। আৰু কোনোৱে যদি শক্তি তাৰ পৰিচয় দিব যায়, যজ্ঞৰ অস্ত্ৰ বন্দী কৰি যুদ্ধ দিব পাৰে কোনো সেনাৰ সমে। উত্তম, অতি উত্তম হৈছে। কিন্তু এটা কথা, দুটা কথা তোমালোকে ৰাখিবা মনত। পিতামহ, নকৰিবা লিচ্ছা ধন ৰত্ন সোণৰ, নিদিবা লোলুপ দৃষ্টি কোনো নাৰীৰ প্ৰতি। নোহাইতো যজ্ঞৰ নীতি। যজ্ঞৰ উদ্দেশ্য হল শান্তি আৰু সম্প্ৰীতি। এতিয়া জয়পত্ৰ অলংকিত কৰি অশ্বমেধ মহাযজ্ঞ ঘোষণা কৰা। জয় অশ্বমেধ মহাযজ্ঞ, জয় অশ্বমেধ মহাযজ্ঞ, জয় হস্তিনাপুৰ, জয় জয় জয়। বলা সকলোতে আশ্বাৰ সহিতে ভাতৃ দুঃশাসন আৰু অনুজ সুখেনক আগবঢ়াই দিওঁ সিংহদ্বাৰলৈকে।
বলা সবেদ মহাযজ্ঞ পরে গরম ভর বীর গণর কবে সরে বীর দুঃখ পন বীর গণর কবে সরে বীর দুঃখ কুর্মবনি নগরে তুরঙ্গ প্রবেশিলা রাম হরি সর্বজনে ভুলা রাম হরি সর্বজনে ভুলা আচৰিত প্ৰতিদিনে দেখিছো মই এক অদ্ভুত সপোন আৰু সেই সপোন দেখাৰ পৰাই মন মোৰ একেবাৰে অস্থিৰ আজিও বাউ চক্ষু মোৰ কম্পে ঘনে ঘনে নাজানো ইয়া কিহৰ ইংগিত সেনাপতি 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 মন্ত্ৰীবৰ হঠাৎ কি উপস্থিত স্বয়ং আপুনি আছে নেকি কিবা ৰাজ্যৰ অশুভ বাতৰি তোমাৰ অনুমান সঠিক সেনাপতি চোৰাংচোৱাই দিছে সেই বাতৰি উপস্থিত হস্তিনাপুৰৰ বিশাল বাহিনী আমাৰ ৰাজ্যৰ পূব প্ৰান্তৰহতি মাতৃভূমিৰ দেখি বিমংগল মহাৰাজে আদেশিছে তোমাক তুৰন্তে প্ৰস্তুত হ'ব লাগে যুদ্ধৰ বাবে চিন্তা নকৰিব মন্ত্ৰীবৰ আছে প্ৰস্তুত আমাৰ বিশাল বাহিনী প্ৰলয়ৰ ধুমুহা বৈ এটিখনে যাম মই শত্ৰু কুদেশী জগতে দেখিব বিক্ৰম নেতৃত্ব সিংহক জগাই তোলাৰ পৰিণাম কিমান বিকট সেনাপতি আৰু আছে এটি সংবাদ মন্ত্ৰীবৰ কৈছে দহিতা মোৰ চম্পক লতিকা ভগৱতী মন্দিৰৰ দৰ্শনৰ হেতু চোৰাংচোৱাই দিছে সেই বাতৰি মন্দিৰৰ আশে পাশে আছে হেনো কুৰু সেনাৰ বিশাল বাহিনী সেয়ে মনে মোৰ লাগিছে সংশয় কি জানিবা বিপদত পৰে কন্যাবোৰ চম্পক লতিকা তাৰ বাবে চিন্তা নানিব মনত মন্ত্ৰীবৰ মুহূৰ্ততে যাম মই সেই স্থানলৈ আৰু উদ্ধাৰ কৰিম মোৰ চম্পক লতিকা সেনাপতি আপোনাৰ কন্যা চম্পক লতিকা আৰু উচিত শিক্ষা দিম সেই কৌৰৱ বাহিনী চিন্তনম কিতাবান ততেব অভবত যি ভাবিছিলো সেয়াই হ'ল মনৰ কামনা মোৰ পূৰ্ণ হোৱাৰ দিশে কন্যাদাই দুস্তৰিণৰ পৰা মুক্তি পাম অতি সোনকালে যাওঁ মই কৰ্তব্যত
ভৌগ্রহণ আহ ইমান দিনৰ পৰিকল্পনাৰ মোৰ মনৰ আজি হল পূৰণ। ভগৱতী মন্দিৰৰ দৰ্শনী অনাবিল তৃপ্তি আনি দিলে মনত। এই মন্দিৰৰ চৌপাশ কিমান যে সুন্দৰ, উলটি যাবলৈ গৃহলৈ ইচ্ছুক নহয় যেন মোৰ গতি পাওঁ। কি কৰোঁ মই? এয়া বাৰু মোৰ কি হৈছে? সৌৱা দিনমণি অস্ত্ৰ চালনতে কৰিলে গতি, খন্তেকতে ৰজনীয়ে ঢাকিবহি ধৰা। এয়া বাৰু মোৰ কি হৈছে? হে প্ৰভু, ৰক্ষা কৰিবা মোক সকলো সংকটৰ সময়ত। সংকটৰ সময় নহয় এয়া, এয়া সম্পদ লভাৰ সময়। এক অমূল্য সম্পদ আজি তোমাৰ সন্মুখ। কোন? বিহদক তই? ধন্যবাদ ধন্যবাদ দেৱী। এতিয়াও যে মোক ৰাখিছা মনত, নাৰাখিবানো কিয়? ময়েইতো তোমাৰ আৰাধ্য পুৰুষ। নীলাজ, অধৰ্মৰ বৰ্বৰ, তোৰ লাজ নালাগিল? সিদিনা সেনাপতি কালভক্তই কৰা অপমানৰ কথা তই পাহৰিলি। এতিয়া পুনৰ আহিছ তই মোক পাবৰ কাৰণে। আঁতৰ হ তই মোৰ সন্মুখৰ পৰা। তোক মই কদাপিতো বাঞ্ছা নকৰোঁ। চম্পকলতিকা, তেনেকৈ নকবা চম্পকলতিকা। তোমাৰ অবিহনে মোৰ জীৱন অসাৰ। তোমাৰ অৱৰ্তমানত মই কিদৰে জীৱন নিৰ্বাহ কৰিছো তুমি জানা চম্পকলতিকা? আহা চম্পকলতিকা, মোৰ বুকুৰ মাজলৈ আহা। আহা চম্পকলতিকা, আহা। নাই, কৈ কহলাগি যোৱা চম্পকলতিকা। নাই। আরে প্রাণ মোর ভরি যাও ক এখনতে রুয়ারে প্রাণেশ্বরী ওই কলা জুয়া আরে প্রাণ মোর ভরি যাও এখনতে রুয়া চম্পকলতিকা। কি আচৰিত! হৌ মন্দিৰ প্ৰাংগণৰ পৰা ভাহি আহে কোনো নাৰীৰ কাতৰ আৰ্তনাদ। ৰবা সেনাসকল, অস্ত্ৰৰ সহিতে তোমালোকে এই স্থানতে অপেক্ষা কৰা। পৰ্যবেক্ষণ কৰোঁ মই হৌ মন্দিৰ প্ৰাংগণত কোন নাৰীয়ে কৰিছে কন্দ। ৰবা ৰমণী, তোমাৰ সহায়ৰ বাবে গৈ আছে দুশাসন দুৰ্বাৰ গতিৰে। ৰক্ষা কৰা। চম্পকলতিকা।
মেলিয়া সে বাহি আরে নাসিয়া সে যৌন কন্যা থাকুকে করি আরে পুরিয়াছে সেরি সম্পদ মেরিয়াছে পাহি আরে নাসিয়াছে জোর কইরা থাকুকে করি বিভক্তকে তাই ওর হাতে করে বা নহবল নিষ্ঠা মূর্খ দুঃখাখন এই বারে 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 মূর্খ বকাজ্যতে ভতা ব্যাঘাতে আতরি যা মূর্খ এই ফুলে বিদারি মই দুর্বক্ষ এথা গর্বন করবি তুই সুন্দরীর মরি রাগ ওরে সচ্চাই কাদায় প্রমাণ করিব আদি তোর শকতি কিমান বেশ জমে তোর ধরিলে কে হতে যুদ্ধ এই মতে দুয়ো বীরে করে ঘুর র এই শক্তিকে নয় রোধ করো তুই দুঃখনের সময় রাজা কর গই শুন তুই যেমন আলোয় কোন আপুনি বীৰবল এনেহেন সংকটৰ সময়ত ৰক্ষা কৰি মোক মহানতাৰ দিনে পৰিচয় ঘনে 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 মোৰ কপিছে হৃদয় মনে মোৰ হৈছে সংশয় কিবা যেনেকে নতুন বিপদৰ মই সন্মুখীন হৌৱা হৌৱা শুনা
অ' শুনা সৈন্যৰ কোলাহল। হেৰি, এতিয়াই মই এই স্থান কৰোঁ পৰিত্যাগ, আপুনিও আঁতৰি যাওক এই স্থানৰ পৰা। বাবা ভয়ৰ কাৰণ নাই কুৰংগ নয়নী চোৱাচোন তোমাৰ সন্মুখত আজি কোন বিদ্যমান কোন আপুনি? পূৰ্বে দেখা মোৰ নপৰে মনত। পৰিৱেই দেখা হোৱা হলে হৃদয়ৰ তাৰ খুলি বুজিলোহেঁতেন তোমাকে কুৰংগ নয়নী। হে বীৰবৰ, নাজানো মই আপোনাৰ প্ৰকৃত পৰিচয়, কিন্তু এটা কথা ৰাখিবা মনত, নহওঁ মই কুৰংগ নয়নী, এই ৰাজ্য মহামন্ত্ৰী বুদ্ধিমন্তৰ কন্যা মই। নামবোৰ চম্পক লতিকা। চম্পক লতিকা হয় যে, চম্পক লতিকা। চম্পক লতিকা হয় যে, যেনেনো তেনে চম্পা ফুলৰ দৰে শুক্ৰাণ আহে যাৰ দেহৰ বল্লভীৰ পৰা বীৰবৰ লতিকাৰ দৰে যি তম্বী শৰীৰ ভুগু উপযুক্ত তোমাৰ নাম ৰাখিলে পিতৃয়ে। বীৰবৰ, অসভ্যালিকৰ পৰিহাৰ, পৰিচয় দিয়ক নিজৰ, অন্যথা বাট এৰি দিয়ক, যাওঁ মই আপোনালৈ। তোমাৰ দৰে সুন্দৰী ৰূপৱতী নাৰী দেখিলে লজ্জা শংকা দূৰ হয় মোৰ অন্তৰৰ পৰা। তথাপিতো শুনিছে যেতিয়া মোৰ পৰিচয়, তেন্তে শুনা। হস্তিনাৰ ৰাষ্ট্ৰৰ দ্বিতীয় পুত্ৰ মই, নাম মোৰ বীৰ। দুঃশাসন নহয় জানো? কেনেকৈ জানিলা তুমি মোৰ পৰিচয়? আজি ময়েই নহয়, কেৱল সমগ্ৰ আৰ্যপট নাৰীয়ে জানে তোৰ স্বৰূপ। সমগ্ৰ আৰ্যপট নাৰীয়ে জানে তোৰ স্বৰূপ। কলংকৰ কালিমা সানি কলংকৰ আন এটা নাম হল দুঃশাসন। হয়, অবলাক অত্যাচাৰ কৰি নিজকে পৰিচয় দিছ বীৰ বুলি সভ্য সমাজত। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা। তোৰ লাজ নালাগিল? লাজ কিয় লাগিব? কুকিন নাৰী সেই তোৰ পদনন্দিনী গ্ৰহণ কৰি পঞ্চপতি বেইছাৰি দিছে পৰিচয়। তুমিয়েই কোৱাচোন চম্পক লতিকা, আছে জানো বেইছাৰ কিবা মান অপমান? বাৰু তোমাৰ দৰে সুন্দৰী নাৰীখনে তৰ্ক যুদ্ধ নহয় কোনো। আহা দ্ৰৌপদীৰ স্পষ্ট সদনত ৰৈ যোৱা অপূৰ্ণ কামনা পূৰ্ণ কৰিব আজি এই দুঃশাসনে। আহা দেৱী মোকে বস্ত্ৰ কিয় পিন্ধিছ দুঃশাসন? বস্ত্ৰ কিয় পিন্ধিছ? এনেহেন ৰাজবেশৰ মাজতে লুকাই আছে তোৰ উলংগৰ চিন। পদাঘাত কৰো যদি মস্তকত তোৰ অপবিত্ৰ হব মোৰ পাও। আঁতৰি যা তই মোৰ সন্মুখৰ পৰা, নতুবা বিমংগল মিলিব তোৰ ভাগ্য। হেৰাবন্তী কন্যা চম্পক লতিকা, গোসাই দিলে সভ্যতাৰ মিছাবৰণ। জগতত সকলোৰে আছে এক উলংগ স্বৰূপ, ব্যতিক্ৰম মাথো এই দুঃশাসন।
নিপিন্ধ কাহানিও মই সভ্যতাৰ মুখা এইবাবে অকপতে ব্যক্ত কৰোঁ মোৰ মনৰ বাসনা দুঃশাসন বীৰবৰ বীৰবৰ তুলনা কৰো যদি তোক ইতৰ প্ৰাণী সবে লজ্জানত হব পশু সমাজ এতিয়া এই মুহূৰ্ততে এই স্থান কৰ পৰিত্যাগ অব্ধ অবোধ ৰমণী দুঃশাসন ভালদৰে চক্ষু মেলি চোৱা পাৱে দৃষ্টি দিয়া মানে নাই কোনো প্ৰাণী অস্তিত্ব কোন আহিব তোমাৰ উদ্ধাৰৰ বাবে গতিকে আহা দেৱী পূৰ্ণ কৰা মোৰ মনৰে কামনা আই, আৰু সুযোগ পাই নাহিবি ৰক্ষা কৰা মোক। আই অবুজ, দুৰ্জন, আৰু খোজো আগবাঢ়ি নাযাবি নহলে তোৰ জীৱন নাটৰ ঘটাম অৱসান অন্তই দুখনৰ শুভ কাৰ্যত ঘটাইছ বিঘিনে তই দুঃশাসন হল হেৰ অবুধ নোহে এইটো কোনো সভা নহো আমি পঞ্চ পাণ্ডৱ সহিবলৈ তোৰ নাৰী নিৰ্যাতন গতিকে ভালে এৰি দে তই মন্ত্ৰীতনয়া স্বাধীন তেন্তে কালভদ্ৰই দেখুৱাব তোক মৰণৰ পথ অন্ধেৰো নীলাস পাম জগত এনে শক্তি নাই যে দুঃশাসনকে পৰাস্ত কৰিব পাৰে আঁতৰি যা দীপ্ত কৰো মোৰ মনৰ বাসনা আই ভীৰু ভাবিছিলো দ্ৰৌপদীৰ বস্ত্ৰ হৰণতে শেষ হল তোৰ নাৰী নিৰ্যাতন আই জগতৰ পাই গৰিহণা জ্ঞান তোৰ নুপুজিল মন আজি কালভদ্ৰই উপযুক্ত শিক্ষা প্ৰদানিব তোক শকতি লৈ কৰতই নাৰী নিৰ্যাতন কৰতই ৰণবংশা কালভদ্ৰৰ হবে সৈন্যগণ লৈ হাতে গলে লৌহ জিঞ্জিৰ লগাই লৈ যোৱা পুতাখনলৈ মহাৰাজে উপযুক্ত বিচাৰ কৰিব নিশ্চয় বলা শিল্পপ্ৰতিকা যাওঁ আমি অন্য স্থানলৈ সেদি আপুনি মোৰ প্ৰেমৰ দেৱতা অতদিনে আপোনাকে কৰি আছিলোঁ প্ৰেমৰ আহ্বান মিছা আছিল মোৰ প্ৰেমৰ বালিঘৰ সেদি নকৰি প্ৰত্যাখ্যান
ঠাই দিয়ক মোক আপোনাৰ চৰণ তলত। উঠা উঠা চম্পকলতিকা, মাটিৰ মানুহ মই নহও দেৱতা। তোমাৰ স্থান মোৰ চৰণত নহয়, তোমাৰ স্থান মোৰ বক্ষৰ মাজত। এতিয়া বলা প্ৰিয়ে, সময়ত বিধিমতে আমাৰ মিলিব মিলিব। কৌক মন্ত্রীবর, মহাৰাজ, কিদৰে লঙ্ঘন কৰি দুৰ্ভেদ্য দুৰ্গ প্ৰৱেশিলে কুৰুসেনা আমাৰ ৰাজ্য? কিবা অপৰাধে বন্দী আজি দুশাসন অশ্বৰক্ষ। মহারাজ, অন্যায়ভাবে পথ করে দুর্গর সেনাবাহিনী প্রবেশিলে কুরুসেনা আমার রাজ্য। অন্য হাতে গৈছে দুহিতা মোর সম্পক লতিকা ভগবতী মন্দির দরিখনৰ হেতু। বোধ করি রথর চালক, বোধ করি চারিওতে রক্ষিক, বহুত কামনা চরিতার্থ করার অপচেষ্টা করেছিল পাপিষ্ঠ দুঃখাকনে। কিন্তু তার পূর্বে উপস্থিত হল আমার বীর সেনাপতি, পরাজয় করি দুঃখাকনক বন্দী করিলে অতি কৌশলে। মহারাজ, সেনাপতি, ভুল হলে ক্ষমিব নিশ্চয়। আপোনাৰ অজ্ঞাতে মই সৈন্যগণক শুনালো আদেশ যজ্ঞৰ অশ্ব বন্ধনৰ হেতু। উত্তম, অতি উত্তম। সুখী মই দুয়োৰে কাৰ্য। যোৱা কালভদ্ৰ, লৈ অহা বন্দী দুশাসনক ৰাজসভালৈ। আজ্ঞা শিৰোধাৰ্য মহাৰাজ। পিছে পিছে মন্ত্ৰীবৰ, মহারাজ, তমান আপোনাৰ কন্যা সম্পকলতিকা ক'ত? মহারাজ, আপোনাৰ আৰু মোৰ অগোচৰে সম্পক লতিকা আৰু কালভদ্ৰক গন্ধৰ্ব পথাৰে বিবাহ কৰালে। বৰ্তমান তাই মোৰ কাৰেঙতেই আছে। উত্তম, অতি উত্তম। বন্দী আপোনাৰ সন্মুখত মহাৰাজ। দুঃশাসন, দুঃশাসন, দুৰ্যোধনৰ জ্যেষ্ঠ ভাতৃ দুঃশাসন, ভৰত বংশৰ কলংক দুঃশাসন। যেনে নাম তেনে কৰ্ম। মন্ত্ৰীবন, মহারাজ, হোৱা নাই বোধগম্য মোৰ। মহান কুৰু বংশত মহাৰাণী গান্ধাৰীৰ গৰ্ভত কিদৰে জন্ম লভিলে এই কালকুতুবী। জগত কল্যাণৰ হেতু কালকুতুবীক কৰি পান প্ৰভু মহাদেৱে নীলকণ্ঠ নাম কৰিলে ধাৰণ। কিন্তু তোৰ দৰে এটা গৰল স্বয়ং মহাদেৱ অক্ষম কৰিবলৈ ধাৰণ। চোৱা সেনাপতি, নাৰী নিৰ্যাতনৰ দৰে ঘৃণনীয় কাৰ্য কৰি সম্পাদন তাৰ মুখ মণ্ডলত লজ্জা আৰু অনুতাপৰ যেন নাই বিন্দুমান। কৰিব বলি ৰজাতাই সত্য ৰাজ্য অপমান কৰি এই দুঃশাসনক নিজৰ মংগল তই চিন্তি চলিছে। সময়ত পাবি যোগ্য পুৰস্কাৰ। বন্দীৰ মুখত এনে
দাম্ভিক বচন শোভা নাপায় মহারাজ। আদেশ কৰক মহাৰাজ, মুহূৰ্ততে বধ কৰো এই লম্পট। ক্ষান্ত হোৱা সেনাপতি। যদিওবা নারী নির্যাতনের বাবে হয় বন্দী, তথাপিতো মৃত্যুদণ্ড নহয়তো ন্যায় শাস্ত্রমতে, কারণ দুঃখাখন অস্বৰক্ষ। অনহের কালবদ্ধ রজার আগতেই তোর অত অহংকার, অত গর্বধ্বনি, অন্তর মৈশি গেল আত্মনাথ বলে মুক্ত করে দেব। এতিয়া দেখিবি দুঃখাখনৰ তোৰে লগত মিলাই দিম তহঁতৰে। সহ্যৰ সীমা পাৰ হৈ গল। সেনাপতি মহাৰাজ, হাতে গলে জঞ্জিৰি লগাই লৈ যোৱা পাখণ্ডকে পৰিভ্ৰমণ কৰোৱা মোৰ গোটেই নগৰ। তাৰ পাছত হাতে গলে জঞ্জিৰি লগাই বন্দী কৰি থবা অন্ধকাৰ পোতাখালে মোৰ লৈ যোৱা পাখণ্ডকে মোৰ সন্মুখৰ পৰা। মনতে ৰাখিবি কৰিব বুলি মোক কৰা এই অপমান সহ্য নকৰে নিষ্ঠুৰভাৱে মোৰ ৰাখিবি, মনত ৰাখিবি। এই কথা দেখা দেব পিছত বলক মন্ত্রী। মাতুল আগিন আৰু সখা কৰ্ণ সখা অচাৰি সহিতে ভাতৃত্ৰয় সুখে আৰু দুঃশাসন যোৱাৰ আজি বহুত দিন হ'ল। অদ্যপিও নাই তেওঁলোকৰ কোনো সমাচাৰ। কি জানিবা ঘটে নেকি তেওঁলোকৰ কিবা অঘটন? মামা অযথা চিন্তা নকৰিবা তুমি। ভাতৃদ্বয়ৰ বাবে দুঃশাসন আৰু সুখেনৰ সমকক্ষ যোদ্ধা নাই কোনোজন এই জগতত। পুণ্য কৰি তোমাৰ কামনা মনৰ অচিৰতে আহিব বীৰ ভাতৃদ্বয়। তথাপিতো মৃত্যুৰ সংশয় অমূলক নহয় মামা। চোৰাং চোৰাই দিয়া নাই কোনো সমাচাৰ। দাদা 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 সৰ্বনাশ হ'ল, দাদা সৰ্বনাশ হ'ল। গৰুমাবলী ৰাজ্যতে বন্দী আজি যুদ্ধৰ তৰংগ, বন্দী আজি আমাৰ ৰাজে ভাতা দুঃশাসনে। কাল ভদ্ৰৰ হাততে পৰাজয় আজি গুৰু সেনাৰ বিশাল সেনানে। ইমান সাহসে সামান্য ৰাজ্যৰ যজ্ঞ ৰাজ্যৰ সমে বন্দী কৰে মোৰ ভাতৃ দুঃশাসনক। সখা কৰ্ণ সখা আৰু মামা ভাগিন এই মুহূৰ্ততে যুদ্ধ যাত্ৰাৰ কৰো আয়োজন। অচাৰি সহিতে মুক্ত কৰি মোৰ বীৰ ভাতৃ দুঃশাসনক উপযুক্ত শিক্ষা প্ৰদানিম কৰ্মাৱলীকে মই বীৰন্ন মণ্ডলী ধ্বংস কৰি গৌৰৱাবলী ৰাজ্যৰ প্ৰতিশোধ লওঁ আমি অৱলম্বনে। বৰ্ণ সুযোগ আহি সন্মুখতে হল উপস্থিত ভাৰ্গৱৰী শিষ্যময় কৰ্ণ মহাবীৰ। বন্ধুঋণ পৰিশোধৰ এয়ে উপযুক্ত ক্ষণ। চিন্তা নকৰিবা বিন্দু মানুহ, ধূলিৰ লগত মিলাই কৰ্মবলী ৰাজ্যৰ হস্তিনাৰ ঘোষিব গৌৰৱে কৰ্ণ মহাবীৰে।
বলা মিত্র এদিকখানে যুদ্ধর ভাবে প্রস্তুতি করুক। বলা মিত্র, সেনাপতি মহারাজ, দুঃখাখনৰ বন্দী বাৰ্তা পাই নিশ্চয় আহিব দুৰ্যোধন লৈ এক বিশাল সেনানী। সৰুসেনাৰ সন্মুখীন হ'ব পৰাকৈ প্ৰস্তুত আছেনে মোৰ সৈন্য বাহিনী? হয় মহারাজ, প্রস্তুত আছে আমার চতুরঙ্গ দল। আহে যদি দুর্যোধন, ভাতৃক্ষমে হব তার পোতা হালে মিলন। সেনাপতি মহারাজ, সন্তোষিতময় বাক্য তোমাৰ। চোৱা সেনাপতি, মহারাজ, ভালদৰে সৈন্যগণক কৰাকৈ প্ৰস্তুত। আজ্ঞা শিৰোধাৰ্য মহারাজ। মহারাজ, মহারাজ, আমার প্রণিপাত করিব গ্রহণ। কোৱা ৰাণী, অকস্মাতে কিয় আজি ৰাজসভাত হলা বিদ্যমান? আছে নেকি তোমাৰ বক্তব্য বিশেষ? হয় মহারাজ, রাজ্যৰ সন্মুখত দেখা পাই কলিয়া ডাৱৰ নোৱাৰিলো মই স্থিৰেৰে থাকিব। সেয়েহে হঠাৎ উপস্থিত হলহি মই আপোনাৰ ৰাজসভাত। তাৰ বাবে যদি হৈছে কিবা অপৰাধ, মহাৰাজে ক্ষমিব নিশ্চয়। কলিয়া ডাৱৰ? অ স্বামী, কলিয়া ডাৱৰ। নুবুজিলো মহাৰাণী, ভালদৰে ভাঙি পাতি কোৱা সবিশেষ। স্বামী, দুৰ্যোধনে শুনিব যেতিয়া তেওঁ ভাতৃ নিৰ্দেশিত আমাৰ ৰাজ্যতে, তেতিয়া জানো স্থিৰেৰে থাকিব ৰজা দুৰ্যোধন? আহিব ধুমুহাৰ বেগেৰে, যাৰ সমে বিদ্যমান কৰ্ণ মহাৰথী, যাৰ হত ভাতৃ অতি বলৱান। পাৰিবনে আমাৰ সেনাই কুৰুসেনাক বাধা দিব অনিৰুদ্ধ গতিত? ভবা নাছিলো ৰাণী, মন তোমাৰ ইমান দুৰ্বল বুলি। স্বামী, হ'ব পাৰে কুৰুসেনাৰ বিশাল বাহিনী, থাকিব পাৰে দুৰ্যোধনৰ সমে মিত্ৰতাৰ কৰ্ণ মহাৰথী, স্বামী, কিন্তু ৰাণী আমিওতো নহওঁ হীনবল। সেই বুলি কোৱা নাই স্বামী। পতি দেখাই দেখিলো এক ভয়ংকৰ সপোন। সেই সপোন দেখাৰ পৰাই মনবোৰ অতিকে চঞ্চল। মিত্ৰতা কৰক দুৰ্যোধনৰ লগত। মিত্ৰতাৰ প্ৰস্তাৱ দি ৰাজা দুৰ্যোধনক পুৰুষ বুলি পৰিচয় দিম জগতক। খোদা ৰাণী, তোমাৰ এই দুঃস্বপ্ন দুৰ্বল মনৰ ভাৱনা মাথো ত্যাগ কৰা দুঃচিন্তা মন। মহারাজ, মহারাজ, সেনাপতি, মহারাজ, চোৱাৰ মুখে মই জানিব পাৰিছো দুৰ্যোধনৰ নেতৃত্বত আহিছে কৌৰৱৰ বিশাল বাহিনী। সেয়েহে মহাৰাজ, আজ্ঞা প্ৰদান কৰক, মুহূৰ্ততে প্ৰতিহত কৰো। অৱশ্যম্ভাৱী ৰণ আমাৰ কুৰুসেনাৰ সমে, সেয়েহে মুহূৰ্তৰ বাবেও সময় নকৰি অপব্যয় প্ৰস্তুত কৰা গৈ মোৰ বিশাল সেনানী। আজ্ঞা শিৰোধাৰ্য মহাৰাজ। মহারাজ, আপুনি নিজকে সংযত কৰক। মিত্ৰতা কৰক আপুনি দুৰ্যোধনৰ লগত। মিত্ৰতাক কৰি অস্বীকাৰ অমংগল মাতি কিয় মাতৃভূমিলৈ? স্বামী, সেয়া জানো আপোনাৰ অহংকাৰ নহয়? ৰাণী,
যদিহে নাজানা তুমি পরিভাষা অহংকাৰ আৰু আত্মমৰ্যাদাৰ তেন্তে কদাচিত নুবুলিবা এনু অৱসান শান্তি ভঙ্গ কৰি আমাৰ ৰাজ্যৰ ৰণদণ্ড বিবাই ৰাজা দুৰ্যোধনে নারী নির্যাতন করে আপন রাজ্যত নীরবে সহু যদি মই এনু অপমান ভারতৰ ক্ষত্ৰিয় সমাজে উপহাস কৰিব মোক কা পুৰুষ বুলি আৰু সেইদিনা কাৰ ভাগ্য বুলি কোন দেশৰ ৰাণী বুলি তুমি দিবা পৰিচয় জানো স্বামী মোৰ নাই অপৰাধ ন্যায় শাস্ত্ৰ মতে হৈছে অগ্ৰসৰ কিন্তু সন্তানত মাই মোক পাৰে সত্যৱতী সাৱধান সত্যৱতী সাৱধান তোৰ দাৰুণ পৰীক্ষাৰ সময় হ'ল উপস্থিত তোৰ দাৰুণ পৰীক্ষাৰ সময় হ'ল উপস্থিত প্ৰভু দয়াময় দিয়া মোক পথ দেখুৱাই অ প্ৰভু দিয়া মোক পথ দেখুৱাই যুদ্ধ যাত্রা করিসরে রাজা দুর্যোধন সঙ্গে সরে বীরগণ অতি ক্রুধ মন পদভরে বকুমতি হবে পরাধন নম হরি রাম হরি ওরা সর্বনর জয় রাজা দুর্যোধনের জয় রাজা দুর্যোধনের জয় রাজা দুর্যোধনের জয় 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 কর্ণ শুনিছো বোলে তুমি শিষ্য ভাৰ্গৱৰ শিষ্য হৈ কিয় তুমি অধৰ্মৰ পক্ষত কৰা অৱস্থান কিঞ্চিত লজ্জাবোধ নাইনে তোমাৰ মোৰ অৱস্থানৰ কথা নালাগে চিন্তিব তুমি মাথো জানি থোৱা মৰণৰ আগে দুৰ্যোধন মহামৃত্য মোৰ হস্তিনার সমেত যজ্ঞর তুরঙ্গ করি বন্ধনে মাতিলা নিজেই তুমি কুর্ম বলির পতনে আদি বিনাশী সমগ্র কুর্ম বলি নগর উদ্ধারিমি দুঃখাকন সহিতে অশ্ব যজ্ঞর মাথু আমার ক্ষেত্র এৰি তুমি নকৰিবা পলায়ন কিয়নো ভাৰ্গৱৰ শিষ্যই পলাতকৰ ওপৰত নকৰে কদাপি হৰ বৰিখন বেশ তেন্তে ধৰা অস্ত্ৰ
আমি পলম এই, রাম রাম ভগিল সমর দেখা অতি ভয় কর হরে রাম রাম পদ ভরে বহু মতি কপে তরা ধরা রাম রাম হেন জানি নররূপকে এরিয়া নকাম রাম রাম পাতক সাধু কদা কি পুরা রাম রাম পদ্ম দুর্যোধন এই দেখি বীরত্ব ও হরি এই অন্যায় কথা। ওখা কিয় তুমি ন্যায় বহির্ভূত ভাবে বোধ করিলা বীর কালভদ্র? ওখা ন্যায় অন্যায় বিচার করা সময়তো নহে কদাপি কিন্তু খোকা, জানা তুমি ভালদরে বিজয়ী ধনুধারীময় শিষ্য ভিগুরাম নাই এনে কোনো বীর ধরার মধ্যে যিয়ে সন্মুখ সমরে জিনিব পাৰে অধীৰথি ৰাধাৰ নন্দন স্থলত নাছিল প্ৰয়োজন অন্যায় ভাৱে বধিবলৈ কালভদ্ৰৰ দৰে মহান বীৰক। যোৱা যোৱা হে বীৰ কালভদ্ৰ, বীৰত্বৰ কীৰ্তি ৰাখিলা তুমি এই ধৰাৰ বক্ষ। ওখা কৰ জোৰে প্ৰভু কৰিছো প্ৰাৰ্থনা, স্বৰ্গত যেন স্থান লাভ হয় তোমাৰ। ওখা কিন্তু সখা জানিবা ধৰো বীরে মাথু ধর্ম যুদ্ধ করি আয়োজন, বিনাশে শত্রুর প্রাণে নতু নিজ প্রাণ দিয়ে বিসর্জন। চন্দ্র বংশীয় বীর তুমি যুবরাজ, হস্তিনার ভবিষ্যতর রাজেশ্বর। কিন্তু এনে তোরে অন্যায় সমর করি ভবিষ্যতৰ ইতিহাসত লিপিবদ্ধ নকৰিবা নিজৰ নাম। সে দুৰ্যোধনে বীৰতাৰ লৈছিল লাভৰ। ওখা 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 কলৈ পলাবি হেৰৌ হিৰো দুৰ্যোধন? অন্যায়ভাৱে বধ কৰি সেনাপতিকে মোৰ নিৰ্লজ্জ বৰ্বৰতাৰ তই দিলি পৰিচয়। আজি এই কুৰ্মবলীৰ হাতে তোৰ নহব নিস্তাৰ। সাৱধান কৰ্মবলী, ভাতৃক কৰা অপমানৰ ডিমাজি তোক যোগ্য পুৰস্কাৰ। বেশ তেন্তে বেশ।
তোক স্থান দিম মই অতব্য অৰণ্য। একে আচৰিত উৰ্মলিৰ অদ্ভুত শক্তি। সৰল আঘাতত উপস্থিত হলো মই কোনো এন অজ্ঞান স্থানত। কোন পথে গলে মোৰ হস্তিনা ৰাজ্য? কৰ্ণ ভাতৃ সুখে মামা মামা যাই ভীষ্মদেব জনবীর তীরে দুঃখ মনে ধীরে ধীরে দেখা করব ক্ষণে পাইলা গয়া নিজর স্থান দুরার রাম ভোগ পাপন নিধান। নমো নমো মাতৃদেৱী কৰিছো প্ৰণতি। দেখা দিয়া অধমক কৰিছো মিনতি। কৰ্তব্যধৰ মোৰ মাজে মই সন্দিহান। কৰা মাৰ্গ প্ৰদৰ্শন কৰিছো আহ্বান। কৰা মাৰ্গ প্ৰদৰ্শন কৰিছো আহ্বান। হে কল্যাণময়ী, হে জননী, মই এতিয়া কি কৰো? নিমজ্জিত কৰি ভীষ্মকে এই ধৰ্মৰ মহা সংকটতে নিৰৱধি বৈ আছা তুমি, নীৰৱে নিতালে। কোৱাই এতিয়া মই কি কৰো? ৰক্ষা কৰো যদি কুলৰ গৌৰৱ, তেন্তে লংঘিব লাগিব মই ধৰ্মৰ পথ। অন্যহাতে ধৰ্মতে থাকো যদি স্থিতপ্ৰজ্ঞ হৈ, তেন্তে হেৰুৱাব লাগিব মই কুলৰ গৌৰৱ। সেয়াই নিজৰ স্থিতিত আজি মই ন যজৌ ন তস্থৌ। মোক প্ৰদৰ্শন কৰাই, মোক পথ প্ৰদৰ্শন কৰা। আই ভংগ কৰি মৌনতা সন্তানক মাৰ্গ তুমি নকৰা প্ৰদৰ্শনে। সন্তানক মাৰ্গ তুমি নকৰা প্ৰদৰ্শনে। সকলো সময়তে সকলো স্থিতিতে শিশুৰ দৰে কৰিলে আচৰণ মাতৃয়েও নিদিয়ে সমিধান। কিন্তু
এয়াতো নহয় মোৰ আইৰ কণ্ঠস্বৰ। এতিয়া কোন তুমি? নহয় 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 নহয়, চিনিছো মই এই কণ্ঠস্বৰ, চিনিছো মই সেই কণ্ঠস্বৰ। মহাৰাণী গান্ধাৰী, তুমি সেই তুমি এই অসময়ত গংগাৰ তীৰত ভীষ্মৰ নীৰৰ মুহূৰ্তত তোমাৰ উপস্থিতি একেবাৰেই অনাকাংক্ষিত মহাৰাণী। তাৰ বাবে ক্ষমা প্ৰাৰ্থী পিতামহ, কিন্তু ময়ো যে মাতৃ, সন্তানৰ দেখি বিমংগল, মই যে অস্থিৰ। য'ত আছে মোৰ অস্থিৰতাৰ সমিধান, তালৈকে আহিছো দৌৰি। মই জানো পিতামহ, আপোনাৰ কাষত মই ক্ষমাৰ অযোগ্য। তেন্তে তাকে জানি বুজিও নিজৰ পদমৰ্যাদা তুমি কিয় কৰিছা লংঘন গান্ধাৰী? নিজৰ পদমৰ্যাদা তুমি কিয় কৰিছা লংঘন? পিতামহ, এটা কথা জানি থবা গান্ধাৰী, এটা কথা জানি থবা, গংগাৰ তীৰত এই নীৰৰ মুহূৰ্ততে তোমাৰ মোৰ এই নিৰল সাক্ষাতক দিব পাৰে নিন্দুকৰ দলে গোপন অভিসাৰৰ নাম। পিতামহ, এই গঞ্জনালে কিঞ্চিতো নকৰে ভয় গান্ধাৰ নন্দিনীয়ে। সন্তানৰ প্ৰাণ ৰক্ষাৰ বাবে অপযোগে গঞ্জনা বিদ্ৰোপে সকলো সহিব পাৰো নিৰ্বিবাদে মই। কওক পিতামহ, মুক্ত কৰি দুঃশাসনকে মুক্ত কৰি যজ্ঞৰ তুৰংগ ৰাখিবনে কুৰুকুলৰ মান? অৰ্থহীন অনুৰোধ কৰিছা গান্ধাৰী, পিতামহ, অৰ্থহীন অনুৰোধ কৰিছা তুমি। পিতামহ, তুমিওতো জানা ভালদৰে পিতামহ, দুখ নাই ৰাজা কুৰ্ম বলিৰ। নারী নির্যাতনের অপরাধতে বন্দী দুঃশাসন। যদিহে যাওঁ মই ৰণসাজে সাজি, তেন্তে কুপতন্ন হব কুৰ্ম বলি এই ভীষ্মৰ হাতত। হয়, সেইদিনা ৰক্ষা হব কুলৰ গৌৰৱে, কিন্তু লগে 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 শেষ হব ধৰ্মৰ মৰ্যাদা। কাৰণ ধৰ্মপথে বিদ্যমান সেই নৃপতি। গতিকে নোৱাৰো কদাপিতো যাব মই কুৰ্ম বলি নগৰে। কুৰুকুলৰ গৌৰৱ বাচি যাওঁ কুৰ হাতলে। আপুনি কি কৈছে পিতামহ? যে কুৰুকুলৰ ৰক্ষাৰ্থে মান জীৱনৰ সমস্ত কৰিলে প্ৰদান, যে কুৰুকুলৰ ৰক্ষাৰ্থে মানে চিৰ ব্ৰহ্মচাৰী হৈ কটালে জীৱনে, আজি সেই বংশৰ মৰ্যাদা, বংশৰ গৌৰৱে ধূলিত হব আপোনাৰ বিদ্ৰোহবাদে। দুৰ্যোধনৰ সহিতে শতপুত্ৰ আজি পৰাজিত কুৰ্ম বলিৰ হাতে। তেনেস্থলতে ৰক্ষা হবলৈ মাতৃ সত্যৱতীক দিয়া পূৰ্বৰ প্ৰতিশ্ৰুতি, সেই কথা এবাৰ ভাবি চাওক পিতামহ, এবাৰ ভাবি চাওক। ন্যায় আৰু অন্যায়, সত্য আৰু অসত্য, ধৰ্ম আৰু কুলমৰ্যাদা, সেইবোৰৰ মাজত তুমি মোক আৰু
দুধুল্যমান কৰি নুতুলিবা গান্ধাৰী পিতামহ তুমি মোক দুধুল্যমান কৰি নুতুলিবা পৃথিৱীৰ সকলো মাতৃৰ দৰে আজি ময়ো স্বাৰ্থপৰ পিতামহ। সন্তানকে সৎ পথলৈ ঘূৰাই আনিবৰ বাবে মোক এটি শেষ সুযোগ দিয়ক পিতামহ। আজি মই আচল পাতি ভিক্ষা মাগিছো। গান্ধাৰী মোক দুঃশাসনকে ঘূৰাই আনি দিয়ক। মোৰ দুঃশাসনকে ঘূৰাই আনি দিয়ক। নহলে আপোনাৰ সাক্ষাৎতে জাহ্নবীৰ বুকুতে গান্ধাৰী নিজ প্ৰাণে দিম বিসৰ্জন। শান্ত হোৱা গান্ধাৰী শান্ত হোৱা ভীষ্মক আৰু উত্তেজিত কৰি নুতুলিবা গান্ধাৰী ভীষ্মক আৰু উত্তেজিত কৰি নুতুলিবা পুত্ৰৰ সন্মুখত মাতৃৰ বুকতে তোমাৰ অসমৰ্থতা আৰু কলংকৰ চেকা লগোৱাৰ অপচেষ্টা নকৰিবা গান্ধাৰী অপচেষ্টা নকৰিবা যোৱা গান্ধাৰী যোৱা তুমি নিৰ্ভয় মনেৰে যোৱা আজি এই শান্তনু নন্দৰে নিজ মাতৃৰ সন্মুখত মই কৰিছো প্ৰতিজ্ঞা কালিলৈ প্ৰাতঃতে যাম মই কুৰ্মবলী নগৰে দুঃশাসনৰ সহিতে উদ্ধাৰ কৰিম মই যজ্ঞৰ তুৰংগ আকৌ এবাৰ গৰজি উঠিব ভীষ্মৰ ধনুৰ টংকাৰে ধৰ্ম নকৰি বিচাৰি মাতৃ সত্যৱতীকে দিয়া সেই প্ৰতিশ্ৰুতি মই কৰিম ৰক্ষা উদ্ধাৰ কৰিম মই হস্তিনাৰ সন্মান যোৱা গান্ধাৰী ভক্তিৰ ঐক্য চৰণত যাচি এবে মাগিলো বিদায় এবে মই মাগিলো বিদায় এবে মই মাগিলো বিদায়। কাশী কন্যা অম্বা আই সত্যৱতী আৰু আজি এই গান্ধাৰী নন্দিনীয়ে এই তিনিগৰাকী নাৰীয়ে সলাই দিলে ভীষ্মৰ জীৱনৰ বৈচিত্ৰ্যময় পথ যোৱা গান্ধাৰী যোৱা লোকচক্ষুৰ অজ্ঞাতে থাকক তোমাৰ মোৰ বিৰল সাক্ষাৎ যাও পুনৰ নিয়তিকে নিজকে সমৰ্পণ কৰি পুনৰ কুৰ্মবলী নগৰে মই হওঁ অগ্ৰসৰ যদিও বা পরাজিত দুৰ্যোধন আমাৰ হাতত তথাপিতো পালিব নোৱাৰো মই বিজয় ভাতৃ হব অনুগত সেনাপতি মোৰ অন্যায় যুদ্ধত আজি হল নিধন সাৱধান কুৰ্মবলী
আহিছো মই হস্তিনাপুৰৰ পৰা জাহ্নবী নন্দন। কোৱা অশ্ব সহ দুখাখনতে দিয়া মুক্তিদান। প্রণাম গ্রহণ করা হে জাহ্নবী নন্দন। তোমার দরে ব্যক্তিত্বর পাই দরিখন, সার্থক হল আজি এই নিহকিন জীবন। প্ৰতি নমস্কাৰ মোৰ কৰিবা গ্ৰহণ। কোৱা কোৱা ৰাজা, সন্মত নে তুমি মোৰ প্ৰস্তাৱত? এই হচ্ছে প্রস্তাব নহয় গাঙ্গেয়, এইয়া ভীতি প্রদর্শন। ভীতি বিহ্বল নহয় কুর্ম বলি, সত্য বিক্ষমা নখুদে যুদ্ধনে দুঃসাহসৰ মুক্তি নহব সম্ভৱ। শুনা ৰজা, জানো মই ভালদৰে অৱনত নকৰে ক্ষীৰি ৰাজা দুৰ্যোধনে। অন্যহাতে প্ৰতিশ্ৰুত মই হস্তিনাৰী সিংহাসনৰ প্ৰতি। কোৱা দুঃসাহসনৰ সহিতে দিবানে মুক্তি তুমি যজ্ঞৰ তুৰংগ, নে যুদ্ধ কৰিবা এই ভীষ্মৰ সমে? হে গাঙ্গেয়, এটি কথা নুবুঝলি মই। পুত্র হই দেবী জাহ্নবীর কিয় তুমি অন্যায় পক্ষত করা অবস্থান? অশীল কি এনে রহস্য, যার বাবে তুমি ধর্ম ধর্ম দিলা বিসর্জন। ৰহস্যৰে আবৃত ভীষ্মৰ জীৱনৰ নিষ্ঠুৰ বাস্তৱ উন্মোচিত নকৰো মই তোমাৰ সন্মুখত। কোৱা ৰাজা, যুদ্ধ নে মিত্ৰতা এই ভীষ্মৰ সমে? বেশ তেন্তে যুদ্ধতেই হোক আজি ভাগ্য নিরূপণ। দেখা যাওক কার প্রতি নিয়তির আছে সমর্থন। বেশ তেন্তে সেই হওক ভীষ্মৰ হাতত হওক আজি কৌৰৱলীৰ পতন। ও এহি মতে দুয়ো বীৰে কৰে ঘূৰৰ ও হরি ও হরি স্বামী 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 আপোনাৰ কি হ'ল স্বামী? মাতক মাতক নাজ এবাৰ মোক সত্যৱতী বুলি।
আপোনাৰ প্ৰবল পৰাক্ৰম দেখি সুখী হলো মই। গৌৰৱগণ গদায়েম জয়ধ্বনি মেদিনী কপাই জয় পিতামহ, জয় জয় পিতামহ, জয় জয় পিতামহ। জয় 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 স্তব্ধ হেৰো অহংকাৰী মূৰ্খৰ দুৰ্যোধন। আমাৰ ৰাজ্য ধ্বংস কৰি কি এনে মহান কাৰ্য তই কৰিলি সাধন। স্বামীহাৰা হ'ল আজি সত্যৱতী। পৃথিহাৰা হ'ল সমস্ত প্ৰজাগণ। এনে ধ্বংসশ্ৰুতৰ মাজত কৰ জয়ধ্বনি। কোন মূৰ্খ দুৰ্যোধন। আৰু আপুনি কামকিয়? আপুনিতো সত্যবাদী ব্ৰহ্মচাৰী। সেয়াই নেকি আপোনাৰ ব্ৰহ্মচৰ্য ব্ৰত? মতিভ্ৰষ্ট দুৰ্যোধনক চক্ৰৱৰ্তী ৰজাৰ হোৱাৰ মানসেৰে আমাৰ সকলো নাই প্ৰয়োজন। স্বামীৰ সংগে গতি সতী তিৰোতাৰ। মোৰ এই প্ৰাণ মই দিম বিসৰ্জন। নাই নাই শুন হেৰ মূৰ্খ দুৰ্যোধন। যোৱাৰ আগতে দিওঁ তোক মই শুন, যিদৰে কমু বলি ৰাজ্য শ্মশানত ৰূপান্তৰ, সেইদৰে তোৰ হস্তিনাপুৰ এদিন হ'ব শ্মশানত ৰূপান্তৰ। মোৰ প্ৰিয় প্ৰজাগণ, ক্ষমিবা মহাৰাণী সত্যৱতীক। ক্ষমিবা মহাৰাণী সত্যৱতীক। স্বামী স্থান দিয়া, স্থান দিয়া তোমাৰ লগত। স্থান দিয়া স্বামী তোমাৰ লগত। দেখো দেখো সর্বজন বিধির বিধান স্বামী কুকে কৈকবতী তেজিলে জীবন। হে হরি নারায়ণ তোমার অন্তরীরা বুঝে কোন জন। হরি মহারাজ একটি মহারাজ পড়িয়াছে ভূমিত পাগরি। মহারাজের হরিতে রানী আয়ু করিলে প্রান্ত্যক। হে গঙ্গাপুত্র, অন্যায় পৈক্ষ করি সমর্থন কিয় কইলা তুমি অকার্য সাধন। মহারাজ
ন্যায় অন্যায় মই নাজানো একোকে লক্ষ্যমূল অশ্বমেধ মহাযজ্ঞ ওলা ওলা সকলোতে যাওঁ আগুৱাই অশ্বমেধ মহাযজ্ঞ কৰো সমাপন মূৰ্খ দুৰ্যোধন কিঞ্চিত মানৱতাবোধ নাই তোৰ পিতামহ নৰমেধ যজ্ঞৰ বেদিতি অশ্বমেধ মহাযজ্ঞ তই কৰ সমাপন পিতামহ স্মৰণ কৰ মূৰ্খ দুৰ্যোধন স্মৰণ কৰ যেতিয়া দক্ষৰ যজ্ঞৰ বেদিতি সতীয়ে প্ৰাণ আহুতি দিছিল তাত মুহূৰ্ততে নিৰ্বাপিত হৈছিল যজ্ঞৰ অনল শনি যে যজ্ঞতে কোনো নারীয়ে প্রাণ আহুতি দিয়ে বা প্রাণ ত্যাগ করে সেই যজ্ঞ কদাপিত নহয় সম্পূর্ণ বন্ধ করে তাই তোর এই অশ্বমেধ মহাযজ্ঞ রাখা আৰু চক্ৰৱতী ৰজা হোৱাৰ দুৰাকাংক্ষা তাই ত্যাগ কৰি শুনা শুনা কৌৰৱ বীৰগণী এই অশ্বমেধ মহাযজ্ঞৰ মই সমাপ্তিৰ কৰিলো ঘোষণা এই গাঙ্গে মহারানী গান্ধারীও সীমান্তে অশ্বমেধ মহাযজ্ঞর সমগ্ৰৰ বাবে কৰিছে আহ্বান গতিকে বলো দুঃখাখনক মুক্ত কৰি ঘূৰি যাওঁ আমি হস্তিনা নগৰে ৰব আচাৰ্য ৰজাহীন এই ৰাজ্যৰ প্ৰতি নাই জানো আমাৰ কৰ্তব্য সত্য কথা গাঙ্গে ও কর্ম বলির নাবালক সন্তান সহিতে প্রিয় প্রজাগণক কোনে কোনে বাৰু কৰিব পালন হে মহামন্ত্রী কুর্মবলী পুত্ৰৰ ৰাজ্যভিষেক কৰি আপুনি এই ৰাজ্য কৰক পৰিচালনা আৰু শুনক যেতিয়ালৈকে থাকিব ভীষ্ম এই ধৰাৰ বক্ষতি দৃষ্টিমূৰ থাকিব এই কুৰ্মবলী ৰাজ্যতে নোৱাৰে কৰিব কোনেও বিঘ্নিত এই ৰাজ্যৰ শান্তি তাৰ বাবে মই আপোনালোকক দিলো প্ৰতিশ্ৰুতি এতিয়া এতিয়া বলক সকলোৱে আমি ৰজা আৰু ৰাণীৰ সৎকাৰ কাৰ্য আমি কৰো সমাপন আহক আহক গাঙ্গেয় সত্যৰে বাবে ৰাখিলে প্ৰাণ প্ৰতিপত্ত নাৰীয়ে ধৰ্মৰ বাবে প্ৰাণ দিলে ৰন্ধনে থাকিব দুইৰে প্ৰাণ প্ৰজাই হৃদয়ে মহাৰাজ মহাৰাণী বুদ্ধিমন্তৰ দেখা দেখা সর্বজন ঈশ্বর লীলা অশ্বমেধ যজ্ঞ বিফল হইলা হেন জানি নররূপে হেরি আন কাম পাত কসা দুঃখ দাকি ভুলা